যোৰহাট জিলাৰ গটঙাৰ চাংচোৱা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে অসম গোৱালা জাতি সন্মিলনীৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই বিশেষ দিনটোত যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু চাংচোৱা আঞ্চলিক সমিতিৰ আতিথ্যত ডকলঙীয়া চিনামৰা হাতীগড় চুঙি দিহা চপাই নিউ সোণোৱাল হাতীজুৰি শিলিখা আঞ্চলিক সমিতি আৰু সমূহ স্থানীয় ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ পুৱা পতাকা উত্তোলনৰ পৰা কৰা হয়। পতাকা উত্তোলন কৰে যোৰহাট জিলা সমিতিৰ সভাপতিগৰাকীয়ে। আমাৰ কাৰ্যসূচীত ভাগ লোৱা সকলো সাংবাদিক বন্ধুসকললৈ ধন্যবাদ থাকিল। আমাৰ চৰকাৰে বিজেপিৰ নেতৃত্বাধীন চৰকাৰে আমাৰ চাহ জনগোষ্ঠীটোৰ কাৰণে বহুতো উন্নয়ন পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ মাজত এটা হ'ল ঝুমুৰ বিনন্দিনী, যেনেকৈ আমাৰ বিহু গিনিজ বুক অফ ৱৰ্ল্ডত ৰেকৰ্ড হ'ল, তেনেকৈ আমাৰ ঝুমুৰো আমাৰ চিফ মিনিষ্টাৰে হ'ব বুলি আশা কৰিছে। সেইকাৰণে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীসকলক আৰু এখোজ আগুৱাই লৈ যায়। সেইবাবে মই অসম চৰকাৰক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তাৰ পাছতে সমিতিৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভাও অনুষ্ঠিত কৰা হয়। এই সভাত গোৱালা জাতিৰ সাম্প্ৰতিক সমস্যা, সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশসমূহৰ ওপৰত গভীৰভাৱে আলোচনা কৰা হয়। বিশেষকৈ জাতিটোৰ শিক্ষা দীক্ষাৰ বিকাশ, জাতিগত একতাৰ সংহতি আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয়। উল্লেখযোগ্যভাৱে প্ৰতিনিধি সভাত গোৱালা জাতিৰ সাংস্কৃতিক আৰু ঐতিহ্যগত বিষয়সমূহ সংৰক্ষণ আৰু উন্নয়নৰ বাবে নতুন প্ৰস্তাৱ উত্থাপন কৰা হয়। সভাত উপস্থিত বিভিন্ন আঞ্চলিক সমিতিৰ সদস্যসকলেও জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত নিজ নিজ মতামত প্ৰকাশ কৰে। অনুষ্ঠানটোৰ এটি অন্যতম আকৰ্ষণ আছিল সাংস্কৃতিক কাৰ্যসূচী। স্থানীয় শিল্পীসকলৰ দ্বাৰা গোৱালা জাতিৰ পৰম্পৰাগত নৃত্য গীতৰ এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়, যিয়ে সমগ্ৰ অনুষ্ঠানক এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও বিশিষ্ট ব্যক্তি আৰু অতিথিসকলে গোৱালা জাতিৰ ঐতিহ্য, ইতিহাস আৰু সামাজিক জীৱনৰ ওপৰতো বক্তৃতা প্ৰদান কৰে। দিনটোৰ অন্তিম পৰ্যায়ত সমিতিৰ আগন্তুক কাৰ্যপদ্ধতি আৰু উন্নয়নমূলক কাম কাজৰ বিষয়ে সাৰসংক্ষেপে প্ৰকাশ কৰা হয়। অসম গোৱালা জাতি সন্মিলনীৰ এই 21 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাজখনৰ ঐক্য, সাংস্কৃতিক সম্প্ৰীতি আৰু সামাজিক সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিছে। এই অনুষ্ঠানৰ সফল বাস্তৱায়নৰ বাবে স্থানীয় ৰাইজ, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন আঞ্চলিক সমিতিসকলে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱস উদযাপন এইবাৰো গোৱালা জাতিৰ ঐক্য আৰু গৌৰৱৰ প্ৰতিফলন হিচাপে পৰিগণিত হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। চাওক, মই পোনপ্ৰথমে আজি আপোনালোকৰ নিউজ চেনেলক, যিসকলক সাংবাদিক বন্ধুৱে আজি আমাৰ এই জাতিটোৰ আমাৰ যি কাৰ্যসূচী তাক প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিবৰ কাৰণে আপোনালোকে যি আগভাগ লৈছে, তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 2005 চনত অসম গোৱালা জাতি সন্মিলনী নামৰ আমাৰ এই অনুষ্ঠানটি জন্ম হৈছিলে ৰঙামাটিত। আমি অসমৰ বিভিন্ন প্ৰান্তত থকা গোৱালা জাতিসকল সিঁচৰিত হৈ আছিলে। তেতিয়া আমাৰ কোনো পৰিচয় নাছিলে। গতিকে আমি কেইজনমান ব্যক্তিয়ে আমি এইটো আলোচনা কৰি এই সংগঠনটি জন্ম দি পেলাই আমি বিভিন্ন জিলাত ঘূৰি ঘূৰি সংগঠিত কৰি আজি এই পৰ্যায়ত আছে। আমি আজি 21 সংখ্যক প্ৰতিষ্ঠা দিব, আমাৰ 21 বছৰ হ'ল। 21 সংখ্যক প্ৰতিষ্ঠা দিব ভাগি আমি যোৰহাট জিলাৰ চাংচোৱা চাহ বাগিচাৰ আমাৰ এই প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলোঁ। আৰু অলপ দেৰি আগতে আমাৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা হৈ গ'ল। ইয়াত আমাৰ নতুন কমিটি গঠন হৈছে। গতিকে আমি জনাম যে আমাৰ চাহ জনগোষ্ঠী হিচাপে আমাৰ জাতিটো বহুত পিছ পৰি আছে। ভাৰতবৰ্ষৰ অন্যান্য ঠাইত গোৱালা জাতি ৰিপৰ্টাৰ লাইভ।